নমস্কাৰ বন্ধুসকল জয় শাহ ICCৰ চেয়াৰমেন আৰু BCCIৰ প্ৰেছিডেণ্ট তেওঁ অমিত শ্বাহৰ ল'ৰা আনন্দ আম্বানী আকাশ আম্বানী দুইজন আমাৰ ইণ্ডিয়াৰ বিজনেছ টাইকন ৰিলায়েন্স জিঅ' এই দুটা কোম্পানীৰ তেওঁলোক মালিক তেওঁলোক মুকেশ আম্বানীৰ সন্তান কৰণ আদানী জিত আদানী তেওঁলোক আদানী পোৰ্ট বা আদানী কোম্পানীৰ তেওঁলোক CEO হয় তেওঁলোক গৌতম আদানীৰ ল'ৰা আমাৰ অসমৰে গৌৰৱ গগৈ তেওঁ হৈ গ'ল তৰুণ গগৈৰ পুত্ৰ অসমৰ প্ৰাক্তন CM পংকজ সিং নীৰজ সিং তেওঁলোক বৰ্তমানৰ নয়ডাৰ MLA বা UP বিজেপিৰ একোগৰাকী লিডাৰ মানে তেওঁলোক পলিটিচিয়ান তেওঁলোক হৈ গ'ল ৰাজনাথ সিঙৰ পুত্ৰ মুঠতে আপোনালোকে যদি চাবলৈ যায় পলিটিচিয়ানৰ ল'ৰা ছোৱালী বিজনেছমেনৰ ল'ৰা ছোৱালী হওক বা তেনেকুৱা বহু ডাঙৰ ডাঙৰ ব্যক্তিসকলৰ ল'ৰা ছোৱালীয়ে কিন্তু কোনো কাৰণতে আমি গভৰ্ণমেণ্ট চাকৰি কৰা দেখা নাপাওঁ বা চাকৰি কৰাই আমি দেখা নাপাওঁ তেওঁলোকে হয়তো কোনোবা কোম্পানীত ইনভেষ্ট কৰিব পাৰে কোনোবা কোম্পানীৰ তেওঁলোকে মালিকী স্বত্ব ল'ব পাৰে বিজনেছ কৰিব পাৰে পলিটিক্স কৰিব পাৰে ক্ৰিকেট খেলিব পাৰে চিনেমা কৰিব পাৰে কিন্তু তেওঁলোকে কোনো ধৰণৰ চাকৰি কৰা আমি কেতিয়াও দেখা নাপাওঁ আমাৰ মধ্যবিত্ত শ্ৰেণীৰ বা লোৱাৰ মিডল ক্লাছ মানুহৰ মাজত এই কিন্তু চাকৰিৰ প্ৰতি সাংঘাতিক এটা ক্ৰেজ আছে सिविल सर्विस की यूपीएससी सिविल सर्विस यूपीएससी আমি ক্লাছ 1টোত পঢ়া সময়ৰ পৰাই আমি কেৱল সেই চাকৰি কথাই শুনিবলৈ পাওঁ যে তই ডাঙৰ হৈ পেলাই ডক্টৰ হ'ব লাগিব তই ডাঙৰ হৈ ইঞ্জিনিয়াৰ হ'ব লাগিব তই IAS অফিচাৰ হ'ব লাগিব তেনেকুৱা ধৰণৰ কথা কিন্তু আমি বহুত বেছিকৈ শুনিবলৈ পাওঁ আচলতে কিয় পৃথিৱীৰ আটাইতকৈ ডাঙৰ ডাঙৰ ব্যক্তিসকলৰ ল'ৰা ছোৱালীয়ে কেতিয়াও চাকৰিৰ পিছত নদৌৰে তেওঁলোকে চাকৰি কৰিবলৈ নিবিচাৰে IAS অফিচাৰে হওক IPS অফিচাৰে হওক তেনেকুৱা ডাঙৰ ডাঙৰ চাকৰিও তেওঁলোকে পালে হয়তো নকৰিব কিন্তু আমাৰ মধ্যবিত্ত বা লোৱাৰ মিডল ক্লাছৰ ব্যক্তি আছে তেওঁলোকৰ মাজত চাকৰিৰ প্ৰতি ইমান বেছি ক্ৰেজ কিয় চ' আজিৰ ভিডিঅ'টোত আমি তাকেই জানিবলৈ চেষ্টা কৰিম চ' আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ চাকৰি আৰু চাকৰি আমাৰ মধ্যবিত্ত বা লোৱাৰ মিডল ক্লাছ মানুহৰ কাৰণে এটা সপোন बीवी सुंदर मिलती है ना इसलिए और थोड़े दहेज भी अच्छे मिल जाते हैं तो इसलिए It has stability. কোনোবাই হয়তো ইঞ্জিনিয়াৰ হ'ব বিচাৰে কোনোবাই হয়তো ডক্টৰ হ'ব বিচাৰে কোনোবাই IAS অফিচাৰ হ'ব বিচাৰে কোনোবাই IPS অফিচাৰ হ'ব বিচাৰে কোনোবাই বেংকাৰ হ'ব বিচাৰে কোনোবাই IT ছেক্টৰত ডাঙৰ কোম্পানীত কাম কৰিব বিচাৰে তো মুঠতে যদি আমি চাবলৈ যাওঁ আমাৰ লোৱাৰ মিডল ক্লাছ বা আমাৰ মিডল ক্লাছ ফেমিলিৰ ব্যক্তিসকলৰ মাজত চাকৰিৰ প্ৰতি যোনটো হাবিয়াস সেইটো কিন্তু বহুত বেছি আমি ক্লাছ 4-5ত পঢ়ি থকাৰ সময়ৰ পৰা আমাক ঘৰৰ পৰা প্ৰেছাৰ দিয়া হয় যে ভালদৰে পঢ় ক্লাছ 10টো পাছ হ'লেই তোৰ জীৱনটো ভাললৈ আহি যাব আমি ক্লাছ 10লৈকে বহুত কষ্ট কৰি মেলি আমি ক্লাছ 10 পাছ কৰোঁ তেতিয়া কিন্তু আকৌ আৰম্ভ হৈ যায় যে HS পাছ কৰ HSটোৱে তহঁতৰ কেৰিয়াৰটো আচলতে দিক নিৰ্ণয় কৰিব হায়াৰ ছেকেণ্ডেৰী শেষ হয় কিন্তু শেষ হোৱাৰ পিছতো আকৌ আমাৰ নতুন যাত্ৰা কিন্তু আৰম্ভ হৈ যায় আমাৰ টেনশ্যন বেছিহে বাঢ়ি যায় তাৰপিছত আহি যায় যে মেডিকেলত ছিট কেনেকৈ পাম বা ইঞ্জিনিয়াৰিঙত ছিট কেনেকৈ পাম যদি কোনোবাই কমাৰ্চ পঢ়িব বিচাৰে সেইবিলাক ছাবজেক্টত আমি ছিট কেনেকৈ পাম বা কেৰিয়াৰটো কেনেকৈ লৈ যাম সেইটো চিন্তাই আমাক আৱৰি ধৰে নীট এক্সামৰ কাৰণে আমি বহুত কষ্ট কৰি পঢ়োঁ বা JEEৰ কাৰণে বহুত কষ্ট কৰি পঢ়া আমি দেখা পাওঁ আমি ৰিচেণ্টলি যদি পৰিসংখ্যাবিলাক চাওঁ মেডিকেল টেষ্টৰ কাৰণে যোনটো নীট এক্সাম পতা হয় সেই এক্সামটোৰ কাৰণে প্ৰায় 24 লাখ মানুহে এপিয়াৰ কৰিছিলে মানে সেই এক্সামটো দিছিলে সেই এক্সামটো পাছ কৰিবলৈ সক্ষম হৈছে 0.0229% কাৰণ কিয় 24 লাখে এক্সামটো দিছে 55,000 অকল চিট আছে গোটেই ইণ্ডিয়াত 700+ কলেজ আছে মেডিকেল আৰু তাতে টোটেল মুঠ চিটটো হৈ গ'ল যে 55,000 আৰু বাকী প্ৰায় 50,000 চিট আছে আমাৰ প্ৰাইভেট মেডিকেল কলেজবিলাকত কিমান বেছি কম্পিটিশ্যন সেই 0.02টোৰ বাহিৰে বাকী পাৰ্চেণ্টেজৰ ষ্টুডেণ্টসকলে হয়তো মেডিকেলৰ আশাটো বাদ দিছে বা কোনোবাই আকৌ প্ৰিপেয়াৰ কৰিম বুলি ভাবিছে তেওঁলোকে বেলেগ এটা ছেক্টৰত যাবলৈ চেষ্টা কৰিছে যোনটোত সহজতে তেওঁলোকে এডমিশ্যনটো পাব পাৰে কোনোবাই হয়তো ইঞ্জিনিয়াৰিঙত গৈছে কোনোবাই হয়তো কমাৰ্চৰ ফিল্ডত গৈছে কোনোবাই হয়তো ছায়েন্সতে BSc কৰিছে তেনেকৈ আগবাঢ়ি গুচি গৈছে মুঠতে মেণ্টেল প্ৰেছাৰ আৰু কম্পিটিশ্যন তেনেকৈ ষ্ট্ৰেছফুল লাইফৰ মাজতে আমি হয়তো হায়াৰ ছেকেণ্ডেৰী পাছ কৰি দিলোঁ তাৰপিছত আমি এণ্ট্ৰেঞ্চ দি হয়তো কোনোবাই মেডিকেলত ছিট পালে মেডিকেলত ছিট পাই হয়তো কোনোবাই ডক্টৰ হ'ল আৰু যোনে আচলতে ছিট নাপালে তেওঁলোকে হয়তো জেনেৰেল লাইন লৈ পঢ়িলে কোনোবাই ভাবিলে যে মই UPSC দিম UPSCৰ কাৰণে আকৌ প্ৰিপাৰেশ্যন কৰিবলৈ আৰম্ভ কৰি দিলে UPSCটো প্ৰায় ঠিক তেনেকৈ 12 লাখ এছপাইৰেণ্ট থাকে অল অভাৰ ইণ্ডিয়াত মানে 12 লাখ কেণ্ডিডেটে সেই পৰীক্ষাটো দিবলৈ বিচাৰে তেওঁলোকে প্ৰিপেয়াৰ কৰে তাৰ পৰা অকল 13,000হে কোৱালিফাই কৰিব পাৰে সেই 12 লাখৰ পৰা অকল 13,000হে কোৱালিফাই কৰে আৰু সেই 13,000ও অকল মাত্ৰ 500-600 ব্যক্তিয়েহে UPSCৰ টপ লেভেলৰ যোনবিলাক চাকৰি যেনেকৈ IAS IPS সেইবিলাক চাকৰি পাবলৈ সক্ষম হয় তেনেকুৱা এটা কম্পিটিশ্যন
সেই প্ৰিপেৰেশ্যনৰ সময়তো বহুত মেণ্টেল প্ৰেছাৰ আহে কোনোবাই হয়তো সেই মেণ্টেল প্ৰেছাৰটো কোপ আপ কৰিব পাৰে কোনোবাই নোৱাৰে তাৰ ফলত কি হয় কোনোবাই গৈ হয়তো এটা ভুল দিশত আগবাঢ়ি যাব লগা সেই প্ৰেছাৰটো ইমান বেছি বাঢ়ি যায় যে কোনোবাই হয়তো নিজৰ জীৱনটোকো ধ্বংস কৰি দিবলৈ ভাবে আমি 2018 চনৰ কথা যদি ক'বলৈ যাওঁ ইউপিত 62টা পিয়নৰ চাকৰি ওলাইছিলে সেই পিয়নৰ চাকৰিটোৰ কাৰণে 93,000 কেণ্ডিডেটে এপ্লাই কৰিছে 62টা চাকৰি 93,000 কেণ্ডিডেট আৰু তাৰে ভিতৰত আশ্চৰ্যজনকভাৱে 3,700 জন PhD ধাৰী আছিলে মানে PhD কৰা ব্যক্তি এপ্লাই কৰিছে সেই পিয়নৰ চাকৰিটোৰ কাৰণে ফৰ্থ গ্ৰেড চাকৰিটোৰ কাৰণে প্ৰায় 28,000 PG হোল্ডাৰ আছিলে মাষ্টাৰ্ছ থকা ব্যক্তি আছিলে আৰু প্ৰায় 50,000 গ্ৰেজুৱেটে টোটেল এই চাকৰিটোৰ কাৰণে এপ্লাই কৰিছিলে তেনেকুৱা এটা কম্পিটিশ্যন তেনেকুৱা এটা প্ৰেছাৰ চিটুৱেশ্যন তথাপিও কিন্তু আমি গভৰ্ণমেণ্ট চাকৰিহে বিচাৰোঁ আমাক বেলেগ নালাগে তাৰ আচলতে কাৰণ কি ভিডিঅ'টো শেষলৈকে চাই থাকিব মই এনালাইচিছ কৰি আপোনালোকক বুজাবলৈ চেষ্টা কৰিম আপোনালোকে বুজি পাব আৰু যদি আপোনালোকৰ কিবা কনফিউজন থাকে তেতিয়াহ'লে নিশ্চয় মোক কমেণ্ট কৰি সুধিব পাৰিব এই যে মই ক'লো কোনোবা ডক্টৰ হ'ল কোনোবা ইঞ্জিনিয়াৰ হ'ল কোনোবা UPSC পাছ কৰিলে তাৰপিছতো কি তেওঁলোকৰ জীৱনত সুখেই সুখ নেকি তেওঁলোকৰ সেই ৱৰ্ক লাইফত একদম সুখেই সুখ নেকি বহুত ধুনীয়াকৈ তেওঁলোক চলি থাকে নেকি তাৰপিছতো কিন্তু তেওঁলোকৰ লাইফত বহুত কিছুমান প্ৰব্লেম আহিব পাৰে তেওঁলোকৰ ৱৰ্ক প্লেচৰ কিছুমান প্ৰেছাৰ থাকিব পাৰে ওপৰ মহলাৰ পৰা তেওঁলোকৰ ওপৰত প্ৰেছাৰ থাকিব পাৰে In the note, Saxena revealed that he had been under immense stress due to pressure from his bosses. বা তেওঁলোকৰ ৱৰ্ক লাইফ আৰু পাৰ্চনেল লাইফৰ বেলেঞ্চ কৰোঁতে হয়তো কিছুমান প্ৰেছাৰ আহিব পাৰে মানে চাকৰিটো পোৱাৰ পিছতো সেই প্ৰেছাৰটো মেণ্টেল প্ৰেছাৰটো বা মেণ্টেল যোনটো ষ্ট্ৰেছ সেইটো কিন্তু তথাপিও আমি থকা দেখা পাওঁ এমপ্লয়েবিলিটি গোটেই ৱৰ্ল্ডতে তেনেকুৱা এটা অৱস্থাত আছে কিন্তু তথাপিও আমি চাকৰিহে বিচাৰোঁ কোনোবাই হয়তো সেই UPSCৰ প্ৰিপেৰেশ্যন কৰি কৰি শেষত হাৰ মানিছে কোনোবাই হয়তো সেই চাকৰিটোৰ আশাটো বাদ দি তেওঁ বেলেগ কিবা এটা কৰি পেলাই আগবাঢ়ি যাম বুলি ভাবিছে কোনোবাই হয়তো কোনোবা কেৰাণী চাকৰিত সোমাইছে কোনোবাই হয়তো ফৰ্থ গ্ৰেডৰ চাকৰিত সোমাইছে মুঠতে সকলোৱে খালি গভৰ্ণমেণ্ট চাকৰিৰ পিছতেই দৌৰি আছে সেই গভৰ্ণমেণ্ট চাকৰিত সোমোৱাৰ ফলত হয়তো কোনোবাই 20,000 বা 30,000 টকা চাকৰি দৰমহা পাইছে ৰাতিপুৱা 9টাৰ পৰা 4টালৈকে কাম কৰিব লগা হৈছে ইনডাইৰেক্টলি হয়তো তেওঁলোক শ্লেভ হৈ গৈছে তেওঁলোকে কাৰোবাৰ আণ্ডাৰত ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে খালি খাটনিয়ে কৰি থাকিব লাগে তাৰ অনুপাতে কিন্তু তেওঁলোকৰ হয়তো দৰমহা বহুত কম কিন্তু সময়ৰ লগে লগে তেওঁলোকৰ হয়তো প্ৰয়োজন হৈ গৈছে এখন ঘৰৰ ধুনীয়া ঘৰত থাকিবলৈ মন গৈছে তেওঁলোকে লোন লৈছে লোন লৈ ঘৰ বনাইছে দৰমহাৰ প্ৰায় আধা টকা সেই লোনতে কাট খাইছে বস্তুৰ ইমান বেছি মূল্য বৃদ্ধি যে সেই আধা টকাৰে সেই 15-20,000 টকাৰে হয়তো তেওঁৰ নাটনি হৈছে তেওঁ গম নোপোৱাকৈ কিন্তু এটা সাংঘাতিক ট্ৰেপৰ মাজত ফচি গৈ আছে সময় পাৰ হৈ গৈছে তেওঁৰ চাকৰিৰ সময়ো আচলতে পাৰ হৈ গৈ আছে তেওঁ হয়তো ছিনিয়ৰ হৈছে দৰমহা অলপমান বাঢ়িছে কিন্তু তেওঁৰ নিডবিলাক কমি যোৱা নাই তেওঁৰ নিডবিলাক বাঢ়িহে গৈ আছে ঘৰ এখন হ'ল এতিয়া লাগি গ'ল এখন গাড়ী বেলেগেও গাড়ী লৈছে সেইটো কাৰণে মোকো এখন গাড়ী লাগে হয়তো আকৌ গাড়ী কিনিবলৈ তেওঁ লোন লৈছে ফলত তেওঁৰ কি হৈছে মান্থলি যোনটো ইনকাম সেইটো বহু গুণে কমি গৈছে তেওঁ গম নোপোৱাকৈ আচলতে এটা ট্ৰেপৰ মাজত ফচি গৈ আছে আকৌ কাৰোবাৰ পৰা ধাৰ ল'ব লগা হৈছে চলিবলৈ তেওঁ এটা এনেকুৱা সময় আহি গৈছে তেওঁৰ জীৱনটোত বিভিন্ন ধৰণে প্ৰেছাৰ পাবলৈ আৰম্ভ কৰিছে মেণ্টেল ছেটিছফেকশ্যনটো বিচাৰি হয়তো ক'ৰবাত পোৱা নাই আৰু লাষ্টত তেওঁ ভাবিছে যে মোৰ ৰিটায়াৰমেণ্টৰ টাইম আহি গ'ল ৰিটায়াৰমেণ্টটো হৈ গ'লেই হ'ল ৰিটায়াৰমেণ্টৰ পিছত মই সুখেৰে থাকিম তেনেকৈ গৈ তেওঁ হয়তো 60 বছৰ অতিক্ৰম কৰিছে ৰিটায়াৰমেণ্ট আহিছে চাকৰি যিয়ে নহওক গভৰ্ণমেণ্ট চাকৰিয়ে হওক বা প্ৰাইভেট চাকৰিয়ে হওক আমি যদি চাবলৈ যাওঁ যে চাকৰি কৰি হয়তো কোনো সুখী থাকিব নোৱাৰে এটা সমীক্ষাৰ মতে ইণ্ডিয়াত চাকৰি কৰা প্ৰায় 14% মানুহে তেওঁলোকৰ চাকৰিটোক লৈ সুখী বাকী 86% মানুহ এই চাকৰিটো লৈ পেলাই ষ্ট্ৰেছফুল তেওঁলোকে ষ্ট্ৰাগল কৰি আছে তেওঁলোকে চাফাৰ কৰি আছে 86% মানুহে চাফাৰ কৰি আছে লাগিলে এইটো গভৰ্ণমেণ্ট ছেক্টৰতে হওক বা প্ৰাইভেট ছেক্টৰতে হওক আমি হয়তো বহুতে ভাবোঁ যে গভৰ্ণমেণ্ট ছেক্টৰত কোনো প্ৰেছাৰ নাই গভৰ্ণমেণ্ট ছেক্টৰত আৰাম চাকৰিটো ছিকিউৰিটি আছে দৰমহা গ'লেও নগ'লেও চাকৰিটোৰ পৰা পাই থাকিব কিন্তু আল্টিমেটলি যেতিয়া আপুনি সেই ট্ৰেপটোৰ মাজত সোমাই যাব তেতিয়াহে আপুনি বুজিব যে আচলতে তাত শান্তি কিমান আছে আমি যদি আৰু এটা সমীক্ষাৰ কথা ক'বলৈ যাওঁ ইণ্ডিয়াৰ প্ৰায় 35% মানুহে গভৰ্ণমেণ্ট চাকৰিত যাবলৈ বিচাৰে প্ৰায় 45% মানুহে কিন্তু প্ৰাইভেট ছেক্টৰত যাবলৈ ইচ্ছা প্ৰকাশ কৰে 10% মানুহে নিজে এণ্টাৰপ্ৰিনিয়ৰ হিচাপত কাম কৰিব বিচাৰে বিজনেছ কৰিব বিচাৰে দোকান খুলিব বিচাৰে বা তেনেকুৱা ধৰণৰ কাম কৰিব বিচাৰে এই চাকৰিৰ জৰিয়তেই ব্ৰিটিছে ইণ্ডিয়াৰ বহুতো লোকক আচলতে শ্লেভ কৰি ৰাখিবলৈ সক্ষম হৈছিলে বা তেওঁলোকৰ হতুৱাই ইণ্ডিয়াৰ এগেইনষ্টতে কিছুমান প্ৰৰোচনা কৰিবলৈ বা ইণ্ডিয়াৰ এগেইনষ্টত কিছুমান কাম কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছিলে চ' ই এটা ইমান ডাঙৰ ট্ৰেপ আপুনি ভাবিব নোৱাৰাকে কিন্তু এই ট্ৰেপৰ মাজত সোমাই গৈ থাকিব আপোনাক বন্দী কৰি পেলাব আপোনাৰ মাইণ্ডছেটটোক বন্দী কৰি পেলাব আপোনাক এটা সীমা বান্ধি দিব যে এই সীমাৰ ভিতৰতে থাক এই সীমাৰ ভিতৰতে কাম কৰ
এই সীমাৰ ভিতৰতে তই পইচা ঘট, এই সীমাৰ ভিতৰতে তই আমোদ প্ৰমোদ কৰ, আপোনাক বান্ধি ৰাখিব। তেনেকুৱা এটা বস্তু এই চাকৰি, তেনেকুৱা এটা ট্ৰেপৰ মাজত আপোনাক হয়তো সোমোৱাই দিব। যেনেকে হিতাধিকাৰী সৃষ্টি কৰি পেলাই মানুহসকলক আচলতে এটা ট্ৰেপৰ মাজত ভৰাই ৰাখিছে, তেওঁলোকৰ আচলতে প্ৰগ্ৰেছ যোনটো ইণ্ডিভিজুৱেল প্ৰগ্ৰেছ বা ছ'চাইটি লেভেলত যোনটো প্ৰগ্ৰেছ হ'ব লাগিছিলে, ফাইনেন্সিয়েল প্ৰগ্ৰেছ, সেইটো ধোৱাত আচলতে বাধা দিছে। ঠিক তেনেকেই কিন্তু চাকৰিও মানুহৰ আচলতে জীৱনত যিমানটো আচলতে প্ৰগ্ৰেছ হয়তো হ'ব লগা আছিলে, সেই প্ৰগ্ৰেছটো হোৱাত বহুত ক্ষেত্ৰত কিন্তু বাধা আৰোপ কৰা দেখা পোৱা যায়। কাৰণ চাকৰিয়ে আপোনাক এটা লিমিটেশ্যন বান্ধি দিয়ে। সেইটো কাৰণে হয়তো সেই যোনসকল ব্যক্তিৰ কথা ক'লো মই, আদানীৰ ল'ৰা ছোৱালী বা আম্বানীৰ ল'ৰা ছোৱালী বা তৰুণ গগৈৰ ল'ৰা বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ল'ৰা, তেনেকুৱা যদি ব্যক্তিসকলৰ ল'ৰা ছোৱালীক আপোনালোকে চাবলৈ যায়, তেওঁলোকে কিন্তু কেতিয়াও গভৰ্ণমেণ্ট চাকৰিৰ পিছত নদৌৰে। তেওঁলোকে হয়তো চেষ্টা কৰিলে UPSC দি পেলাই IAS, IPS বা তেনেকুৱা ধৰণৰ ডাঙৰ বিষয়া হ'ব পাৰে, কিন্তু তেওঁলোকে কেতিয়া চেষ্টাই নকৰে। তেওঁলোকে আচলতে এই ট্ৰেপটোৰ কথা জানে, কাৰণ এই ট্ৰেপটোৰ ৰচনা কৰিছে এইসকল ব্যক্তিয়ে। তেওঁলোকে জানে যে চাকৰি কৰি পেলাই মানুহ এজন কিমান দূৰলৈকে আচলতে আগবাঢ়ি যাব পাৰে। তেওঁলোকে জানে যে এই ট্ৰেপটো আচলতে কিমান এটা ভয়ানক ট্ৰেপ। এই ট্ৰেপটোৰ সুবিধা লৈয়ে হয়তো আপোনাক কোনোবা ব্যক্তিয়ে ঠগি খাই আছে বা কোনোবাই আপোনাৰ ওপৰত আচলতে বিভিন্ন ধৰণৰ প্ৰৰোচনা কৰিব পাৰিছে বা আপোনাক ইউজ কৰিব পাৰিছে। আপোনাক ভোটাৰ হিচাপত ইউজ কৰি কৰি তেওঁলোকে হয়তো চৰকাৰ গঠন কৰি আছে। তেওঁলোকে বহি আপোনাক ওপৰৰ পৰা গম নোপোৱাকৈ স্লেভ কৰি ৰাখি পেলাই হয়তো অৰ্ডাৰ দি আছে, এইটো কৰ সেইটো কৰ। আজি এখন অৰ্ডাৰ আহিছে, সেইটো মতে আপুনি ফ'ল' কৰি কাম কৰি গৈ আছে। কাইলৈ এখন বেলেগ অৰ্ডাৰ আহিছে, তাৰ মতে আপুনি কাম কৰি গৈ আছে। আল্টিমেটলি কিন্তু আপুনি আপোনাৰ নিজৰ ইণ্ডিভিজুৱেল লেভেলত কোনো প্ৰগ্ৰেছ নাই। আপোনাৰ হয়তো যিমানখিনি কেপেবিলিটি আছিলে, আপুনি হয়তো যিমানখিনি কৰিব পাৰিম বুলি ভাবিছিলে, সেই সকলোখিনি কিন্তু স্তব্ধ হৈ গৈছে। এটা সময় আহিব, এনেকুৱা এটা সময় আহিব, যোনটো সময়ত নেকি আপুনি এই সকলোবোৰ আচলতে মায়া মোহৰ পৰা আঁতৰি গুচি আহিব আৰু আপোনাৰ এটাই চিন্তা হ'ব যে মই ৰিটায়াৰমেণ্ট ল'ব লাগে, শান্তিৰে থাকিব লাগে। আচলতে এই ট্ৰেপটোৱে আপোনাক ইমানেই সাংঘাতিকভাৱে বান্ধি পেলাইছে যে আপুনি গমেই নোপোৱা হৈ যায় যে আপোনাৰ আচলতে চাকৰিটোৱে আপোনাৰ জীৱন নহয়। এই চাকৰিটোৰ বাহিৰতো আপোনাৰ হয়তো বহুত কিবা কিবি আছে। জীৱনত কৰিব লগা বহুতখিনি আছে, ফূৰ্তি কৰিব লগা বহুতখিনি আছে বা কাৰোবাৰ কাৰণে কৰিব লগাও বহুতখিনি আছে। এই গোটেইখিনি হয়তো আপুনি পাহৰি যায়। আপোনাক এনেকুৱা এটা মায়া জালত বান্ধি পেলাই যে সেই জালটোত আপুনি বহুত বেয়াকে ফচি যায়। সেই জালটোৰ নামেই হৈ গ'ল চাকৰি। চ' সেইটো কাৰণে আজিৰ ডেটত হয়তো আপোনালোকে দেখিবলৈ পায় যে বিভিন্ন ক্ষেত্ৰত এণ্টাৰপ্ৰিনিয়ৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত কিন্তু গভৰ্ণমেণ্টে বহুত জোৰ দিছে। চ' আমিও আগবাঢ়ি আহিব লাগে। আমি এই ট্ৰেপটোৰ পৰা আচলতে আঁতৰি আহিব লাগে। তেতিয়া হয়তো আমি নৰ্থ ইষ্টত মুকেশ আম্বানীৰ নিচিনা বিলিয়নাৰ, শচীন তেণ্ডুলকাৰ নিচিনা হয়তো ক্ৰিকেটাৰ, অমিত শ্বাহৰ নিচিনা হয়তো পলিটিচিয়ান আমি জন্ম দিবলৈ সক্ষম হ'ম। আমি নিজকে নিজে কেনেকৈ স্বাৱলম্বী কৰিব পাৰোঁ, দেশখনৰ লগত কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ, সমাজখনৰ লগত কেনেকৈ আমি আগবাঢ়ি যাব পাৰোঁ, তাৰ কথা আমি ভাবিব লাগে। তেতিয়া হয়তো আমাৰ সমাজখনৰ প্ৰগ্ৰেছ নিশ্চিত হ'ব। যদি আপোনালোকৰ ইয়াৰ ওপৰত কিবা ক'ব লগা আছে, কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ধন্যবাদ।